আপোনালোক সকলোকে মোৰ ৰমজান স্পেচিয়েল ব্লগত স্বাগতম জনাইছোঁ। এতিয়া বোলো ইফতাৰৰ কাৰণে অকণমান কামখিনি আগবঢ়াই থওঁ। এতিয়া আহি দেখিছোঁ আব্বা ইমান ধুনীয়া মৰম লগা ফ্ৰুটছ আনি থৈছে। চাওকচোন, আমি সৰু থাকোঁতে বজাৰ জানো দেখি পাইছিলোঁ এনেকুৱা? আজিকালি ইমান নতুন নতুন ধৰণৰ ফ্ৰুটছ ওলাইছে নহয়, অকল খোৱাহে কথা আৰু দেই। তাকে এতিয়া বোলো ইফতাৰৰ কাৰণে কাটি থৈ দিওঁ। পিছে টেষ্টটো মই ইমান ভাল নাপালোঁ, কিন্তু বেলেগে আকৌ ভাল পাইছে ঘৰত। এতিয়া সকলো কাম হৈ গ'ল। এতিয়া আজান দিব সময় হৈছে। অকণমান বাহিৰতে তাকে ৰখি আছিলোঁ। এতিয়া আহি গ'লোঁ আৰু চবৰে প্লেটছটো বোলো লগাই দিওঁ। আৰু এয়া এতিয়া যোৱাকালি যে বনাই থৈছিলোঁ মই এতিয়া এই ডেজাৰ্টটো মানে ব্ৰেডৰ, সেইটো খাই কিন্তু বহুত ভাল পালে দেই সকলো ঘৰত। দেখিছেনে কিমান খতমেই হৈ গ'ল, এয়া লাষ্ট আছিল আৰু। তাকে এতিয়া চবৰ কাৰণে চাহ বনাই আছোঁ। সকলোৱে যদি এনেকৈ মিলি পেলাই ইফতাৰ কৰোঁ, মনটো ইমান বেছি ভাল লাগে নহয়নে? আৰু মই লৈ লৈছোঁ ৰুটি আৰু চিকেন। আজি ভণ্টি এগৰাকীৰ নাম লৈছোঁ দেই, নৱনীতা, মানে ল'ব কৈ আছিল। আৰু তোমালোকেও নিজৰ নামখিনি দি থৈ যাবা। আজিলৈ আহিছোঁ, কালি এটা নেক্সট ভিডিঅ' লগ পাম দেই, বাই।